কবিতাৰ শিৰোনাম তাইৰ বুকুত প্ৰচণ্ড বিষ। ৰচনা অলি বৰুৱা। আবৃত্তি হেমন্ত ওজা কলিতা। তাইৰ দুখবোৰে এতিয়া মোৰ বুকুত থিতাপি লৈছে। তাইৰ চকুলোৰে গঢ়া পৃথিৱীৰ ময়ো বাসিন্দা হলোঁ। লাহে লাহে বুকুখন মোৰো বিষায়, কাৰণ তাই যে প্ৰচণ্ড বিৰহ বেদনাৰে লিপ্ত। তাইৰ দুখবোৰে মোকো কন্দুৱাই পেলাইছে। হলাহল বিষ পান কৰা দেহত নাথাকিলেও শকতি তাই যে জীয়াই থাকিব লাগে প্ৰচণ্ড দায়িত্বৰ ভৰত। নিষ্পাপ নিস্বাৰ্থ হৈও তাই যে কেতিয়াবা বদনামী হয়, কাৰণ তাই যে জীয়াই থাকিবলৈ লৈছে সৰ্বস্ব শেষ হোৱাৰ পিছতো। তাই কিয় জীয়াই আছে সেই লৈ বহুতৰে প্ৰশ্ন। তাৰ উত্তৰ তাইও নাজানে। খাবলৈ ভাত নাই, পিন্ধিবলৈ কাপোৰ নাই, অভাৱত থাকিও হাঁহিবলৈ পাহৰা নাই। তই কেনে আছ, ভালনে তোৰ? সুধিবলৈ কাৰো সময় নাই, খবৰ লোৱা মানুহৰ অভাৱ। কিন্তু তাইৰ যে পুৰুষজন নাই, তাক লৈ বহুতৰে প্ৰশ্ন। তাই কেনেকৈ জীয়াই আছে তাইহে একমাত্ৰ সাক্ষী। বাস্তৱ সমাজৰ এয়া যে নিয়ম, য'ত দুখ গণে নাৰীক লৈ। নাৰীক কেতিয়াও সুখী হ'ব নোৱাৰে। দুখত দোষী, সুখত দোষী কেৱল নাৰীগৰাকী। দুখ নকৰাকৈ মানসিক শাস্তি, কাৰণ তাই যে নাৰী। তথাপি বুকুত পিঠিত এচটা বোজা বান্ধি এশ এবুৰি বিৰহ বেদনালৈ তাই আজিও আছে জীয়াই, কেৱল দুটি নিষ্পাপ শিশুৰ ভৱিষ্যতৰ সপোন এটা লৈ।